ৰঞ্জিত দাসে মোক কলিকতাত এই কথাটো ক'লে তেতিয়া ময়ে ক'লো আপুনি ফেচবুকত দি নিদিয়ে কিয় অলপ ফূৰ্তি ল'লো বাকী একো কথা নাই ময়ে তেওঁক ক'লো কাহিনীবোৰ ৱাটাৰলু কি আপুনি মানুহক বুজাই দিয়ক মনোৰঞ্জন তালুকদাৰে ইণ্টাৰভিউত কয় যে ৱাটাৰলু হৈছে ৱাটাৰলু যুদ্ধৰ মিনিং কি ৰঞ্জিত দাসে মোক বুজালে ময়ো চালো যে ৱাটাৰলু মানে পিছফালৰ পৰা মাৰিহে নেপলিয়ন বোনাপাৰ্টক পৰাজিত কৰা হৈছিলে তেতিয়া ময়ে ৰঞ্জিত দাসক ক'লো এই কাহিনীটো আপুনি নিদিয়ে কিয় মানুহক দিগন্ত কলিতাক ময়ে ৰাতিপুৱা ফোন কৰি উঠো আজি সুধো যে আজি গাদ্দাৰৰ কোন নম্বৰ লিষ্টখন ওলাব এইবিলাক হ'ল একোটা চিৰিয়াছ ইলেকশ্যনৰ পিছত অকণমান যিটো ফূৰ্তি লোৱা যায় এই গোটেইটো ৰঞ্জিত দাসে লিখা দিগন্ত কলিতাই লিখা এই গোটেইখিনিৰ কালপ্ৰিতটো মোকেই বুলি ক'ব লাগিব গোটেই কালপ্ৰিতটো ময়ে আছিলোঁ মই ৰাতিপুৱা ফোন কৰি দিগন্ত কলিতাক সুধো যে আজি গাদ্দাৰ লিষ্ট 2খন নোলায় নেকি 3খন নোলায় নেকি ইও ভাবে যে মুখ্যমন্ত্ৰীয়েতো ভালেই পাইছে পিছত আৰু বেংগলত নহ'লে ইমান গৰম ৰাতিটো কিবা এটা কৰি থাকিব লাগে গতিকে আমি আমাৰ বেংগলত ডাঙৰ টীম এটা আছিলোঁ অসমক অমিত শ্বাহ ডাঙৰীয়াই 35টা চিট চাব দিছিলে প্ৰায়কেইটা চিটতে আমি সফলতা অৰ্জন কৰিছোঁ অসমৰ টীম এটা আছিলে সেই টীমটোক 35টা চিট চাব দিছিলে আৰু বিশেষ কাম কিছুমান দিছিলে মোক কৈছিলে তই মিটিং কৰিবি টীমটো এইখিনি কাম কৰিব গতিকে গধূলি আমি বহো এইবিলাকে খুহতীয়াকৈ আলোচনা কৰি থাকোঁ তাকে সাংবাদিকসকলে আৰে এই গাদ্দাৰ বুলি কৈছে লিষ্ট ওলাইছে তাৰমানে এইটো চিট হাৰিব কিন্তু তেওঁলোকে বুজি পোৱা নাই যে ইয়াৰ কলাকাৰজন বেলেগ তেওঁ ফূৰ্তি লৈ আছে বুলি